2 পৰা 2.5 লাখ ভোটৰ ব্যৱধানত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই জয়লাভ কৰিব। ইয়াতে জংগলৰাজ আছিলে, গ্ৰাম্য মহিলাই ডাঙৰীয়াই কেনেকৈ কুশাসন কৰিছিল, হত্যা হিংসাই ইয়াতে ৰাজনীতিবিদসকলৰ শেষ আশ্ৰয় আছিল, সেইবিলাক নাইকিয়া হৈ গ'ল। এতিয়া সকলোৱে আমাৰ বিজেপি, UPPL আৰু AGPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ভোট দিব। আৰু ইয়াতে সকলোৱে শান্তিত আছে। ডেভেলপমেণ্টটো ডেফিনেটলি হৈছে। ৰাস্তা পথৰ অৱস্থা বহুত ভাল হ'ল। মই বহু আগৰে পৰা BTC লৈকে অহা যোৱা কৰি আছোঁ। আমি বানপানীৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰিছোঁ। দুখন মেডিকেল কলেজ এই 7-8 বছৰত BTRত হ'ল। দলং বহুত হ'ল। গতিকে ইয়াৰ ৰাইজে শান্তি বিচাৰে, উন্নয়ন বিচাৰে আৰু জংগল ৰাজ নিবিচাৰে। সেইকাৰণেই সকলোৱে BJP আৰু UPPLৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোট দিব। গ্ৰাম্য মহিলাৰ খুব বেয়া পজিশ্যন হ'ব। তেওঁলোকৰ প্ৰাৰ্থীয়ে 2 পৰা 2.5 লাখ ভোটৰ ব্যৱধানত হাৰিব। এইটো কথা খাটাং। উঠি পৰিটো ডেফিনেটলি লাগিব। কোনেনো চেষ্টা নকৰিব। পানীত যেতিয়া মানুহ এগৰাকী পৰে, যাতে পানীত ডুবি নাযায়, মানুহ এজনেতো কষ্ট কৰিবই উঠি আহিবলৈ ন। সফল হ'ব নোৱাৰে। বিৰোধীটো নাই ক'বলৈ গ'লে। আমি যদি প্ৰত্যেকটো সমষ্টিত 2.5 লাখৰ পৰা 3 লাখ ভোটৰ ব্যৱধানত অসমত জিকো, তে বিৰোধী ক'ত আছে? আমি উন্নয়ন কৰিছোঁ। আমি কাকো ব্লেকমেইল কৰা নাই, কাকো বেয়া ব্যৱহাৰ কৰা নাই, কাৰো অন্যায় কৰা নাই। আৰু অসমৰ ডেভেলপমেণ্ট হৈছে। মই প্ৰত্যেকখন মিটিঙতে কওঁ যে কংগ্ৰেছে যেতিয়া 60 বছৰ অসম চলাইছিল, অসমত 6খন মেডিকেল কলেজ আছিল। এতিয়া 18খন মেডিকেল কলেজ হ'ল। কংগ্ৰেছে যেতিয়া 60 বছৰ ভাৰতবৰ্ষ চলাইছিল, ভাৰতবৰ্ষত এয়াৰপৰ্ট আছিলে 74টা। 10 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এয়াৰপৰ্ট বনালে 75টা। অসমত ইউনিভাৰ্চিটি আছিলে কংগ্ৰেছৰ 60 বছৰত 7খন। আমি এই 8 বছৰত 15খন ইউনিভাৰ্চিটি বনালোঁ। ৰাস্তা যিমান আছিল তাৰ ডাবল ট্ৰিপুল হ'ল। আজি কংগ্ৰেছৰ দিনৰ 75,000 টকাৰ ঘৰ আছিল, তাকো BDOয়ে খাইছিল, তাকো JEয়ে খাইছিল, ঠিকাদাৰে খাইছিল, MLA খাইছিল, পঞ্চায়ত প্ৰেচিডেণ্টে খাইছিল। এতিয়া সেই ঘৰ 1.5 লাখ টকা হ'ল। এতিয়া কোনো খাব নোৱাৰে। গৃহস্থই ঘৰটো বনোৱা হ'ল। বৃহৎ পৰিৱৰ্তন। কংগ্ৰেছে ৰাইজক চাউল বিক্ৰী কৰিছিল, আমি বিনামূলীয়া চাউল দিওঁ। অৰুণোদয়ৰ কথাটো নকলোৱেই। 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিলোঁ, কোনোৱে ক'ব নোৱাৰে ক'ৰবাত এটা টকাৰ দুৰ্নীতি হ'ল। গতিকে এইকাৰণেই ডেফিনেটলি BJP আৰু BJPৰ মিত্ৰ শক্তিক অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে ভোট দিব। বৰপেটাত ডেফিনেটলি জিকিম আৰু ধুবুৰীত আমি টাফ ফাইটত আছোঁ। বৰপেটাত আমি ডেফিনেটলি জিকিম। ফণীভূষণ চৌধুৰী ডাঙৰীয়া কেইবালাখো ভোটৰ ব্যৱধানত জিকিব। আৰু ধুবুৰীত আমি অলপ ভাল ফাইটত আছোঁ, টাফ ফাইটত আছোঁ। চাওক 400ৰ আশে-পাশে মুঠতে হ'ব। চাওক এটা বস্তু চাওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হৈছিলে 14 চনত, তেতিয়া 274টা সমষ্টিত জিকিছিল। 19 চনত জিকিলে 303টা সমষ্টিত। BJP অকলে কৈছোঁ, NDA বেছি। আৰু এইবাৰ কৈছে 300ৰ আশে-পাশে। এই ট্ৰেণ্ডটোৱে বহুত ডাঙৰ ঘটনা। 15-10 বছৰ শাসন কৰাৰ পাছত প্ৰত্যেকখন চৰকাৰ তললৈ যায়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ ওপৰলৈ গৈ আছে। এয়া ৰাইজৰ মৰম, এয়া ৰাইজৰ আশীৰ্বাদ। গতিকে এইটো বহুত ডাঙৰ ঘটনা। মোৰ মতেতো প্লাছ হোৱাৰ সম্ভাৱনা। অসমত আমি অতি কমেও 12খন পাম। অতি কমেও কৈছোঁ 13খনৰ সংখ্যা আমি চুব লাগে। 14খন পাওঁ বুলি মই নকওঁ, কিন্তু 13খনৰ সংখ্যা আমি চুব লাগে। 12খনটো নিশ্চিত ক'লোঁ, 13খন পাম।